মোৰ মৰমৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা পিঠাৰ ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই কেঁচা নাৰিকলখিনি এইদৰে ৰুকি ল'লোঁ আৰু ইয়াত লৈছোঁ মই খেজুৰ, কাজু বাদাম আৰু কিচমিচ লৈছোঁ। এইখিনি মই একেবাৰে সৰু সৰুকৈ কাটি লওঁ। আৰু এতিয়া মই কেৰাহীখন পাতি দিছোঁ, তাত অলপ ৰিফাইন অইল দিছোঁ। যিহেতু মই নাৰিকলখিনি ভাজিম, নহ'লে নাৰিকলখিনি লাগি ধৰিব। সেইকাৰণে মই ইয়াত অলপ তেল দি দিছোঁ, নহ'লে লাগি ধৰিব। এতিয়া মই এই ৰুকি থোৱা নাৰিকলখিনি দি দিছোঁ আৰু ড্ৰাই ফ্ৰুটছখিনি মই গোটেইখিনি কাটি ল'লোঁ। কাটি পেলাই এই ধৰণে মই ইয়াত দি দিম আৰু দি পেলাই এইটো এটা মই খুব এটা হেল্ডি পিঠা ৰেচিপি বনাইছোঁ। আৰু যিটো চাওক ইয়াত কিমান ধৰণৰ ড্ৰাই ফ্ৰুটছ আছে আৰু মই এইটো মানে পিঠাৰ ভিতৰত দিয়া এইটো ষ্টাফিংটো বনাইছোঁ। আৰু ইয়াত মই চেনি ব্যৱহাৰ নকৰোঁ, কাৰণ যিহেতু খেজুৰ আছে, কিচমিচ আছে, এইখিনি মানে মিঠাটো হৈ যাব। সেইকাৰণে মই ইয়াত একো চেনি ব্যৱহাৰ নকৰোঁ। আৰু মই কেঁচা নাৰিকল যিহেতু দিছোঁ, সেইকাৰণে তাততো অলৰেডি পানী থাকেই। সেইকাৰণে এইখিনি ইয়াত আৰু মই একো গাখীৰ চাখীৰ ব্যৱহাৰ নকৰোঁ। মই ইয়াত এইখিনি এই ধৰণে ভাজি থাকিম আৰু তেতিয়া খেজুৰখিনিও অলপ মেল্ট হৈ যাব। আৰু চাওকচোন লাহে লাহে খেজুৰখিনি মেল্ট হৈ গৈছে আৰু নাৰিকলখিনিও অলপ পানী এৰিছে। আৰু এতিয়া এইখিনি গোটেইখিনি ভালকৈ আৰু অলপ হেঁচি হেঁচি দিবচোন, তেতিয়া মানে কি হ'ব, খেজুৰখিনি পূৰা মিক্স হৈ যাব। চাবচোন পিছলৈকে গোটেইখিনি ভালকৈ মিক্স হৈ যাব। আৰু যদি আপোনালোকৰ ওচৰত কেঁচা নাৰিকল নাই আৰু যদি ডেচিকেটেড নাৰিকল থাকে, তেতিয়াহ'লে এই সময়ত আপোনালোকে অলপ গাখীৰ ব্যৱহাৰ কৰিব। অলপ গাখীৰ দি দিলে এই ধৰণে হৈ যাব। এয়া চাওকচোন মোৰ পেষ্টটো কিমান ধুনীয়া হৈ গৈছে। গোটেইখিনি খেজুৰ পূৰা গলি গ'লগৈ, একেবাৰে নাৰিকলৰ লগত মিলি গ'লগৈ। আৰু এতিয়া মই এইখিনি ভালকৈ নমাই দিম আৰু এইখিনি অলপ ঠাণ্ডা হ'বলৈ থ'ম। এই ধৰণে মই ঠাণ্ডা হ'বলৈ থৈছোঁ আৰু এইটো বনাইছোঁ, ইমান টেষ্ট হয় খাবলৈ এই ধৰণে। আৰু এতিয়া মই একাপ চাউলৰ গুড়ি লৈছোঁ। একাপ চাউলৰ গুড়ি আৰু ডাঙৰ এচামুচ দি অলপ আটা লৈছোঁ। আটা বা ময়দা যিকোনো দুয়োটাৰ ভিতৰত এটা ল'ব পাৰে। আৰু এইটো লোৱাৰ কাৰণ হৈছে, কেতিয়াবা আমি যেতিয়া পিঠাটো বনাম, গাখীৰত দিম, হয়তো ফাটি যাব পাৰে ভালকৈ যদি মিক্স নহয়। আটাটো দিলে আৰু একেবাৰে একো প্ৰব্লেম নহয়। আৰু এতিয়া মই আটাটো মিক্স কৰিছোঁ আৰু ইয়াত মই একেবাৰে উতলি থকা গৰম পানী দিছোঁ। দি পেলাই এইখিনি মই এটা ডো ফৰ্মত মিক্স কৰিম। আৰু এতিয়া এইখিনি মই ইয়াত অলপ নিমখো দি দিছোঁ। দি পেলাই এইখিনি ভালকৈ মিক্স কৰি দিম আৰু এই ধৰণে ভালকৈ মিক্স কৰি দিব। আৰু এই পিঠাটো এবাৰ বনাই চাবচোন, ইমান টেষ্ট হয় খাবলৈ। আৰু ঠাণ্ডা দিনত এই পিঠাটো বনাই পেলাই ফ্ৰিজতো থৈ দিব পাৰে, যেতিয়া মন যায় অলপ গৰম কৰি খাব পাৰে। আৰু এতিয়া এইখিনি হাতেৰে অলপ চোৱালৈকে বহুত গৰম থাকে, সেই সময়তে আমি অলপ মিক্সটো কৰি ল'লে ভাল হয়। এতিয়া এইখিনি মই অলপ অলপ মিক্স কৰিম, কিন্তু যথেষ্ট গৰম থাকে। এতিয়া এইখিনি মিক্স কৰি ল'ম আৰু এটা ডো ফৰ্মত মিক্স কৰি ল'ম। আৰু এতিয়া বহুত গৰম, অলপ ঠাণ্ডা হোৱাৰ পিছত এইখিনি মই ভালকৈ মিক্স কৰি ল'লোঁ। এয়া চাওক, এইখিনি পূৰা ভালকৈ মিক্স কৰি পেলাই এইখিনি মই অলপ ঢাকি পেলাই থৈ দিম। তেতিয়া চাউলৰ গুড়িখিনি অলপ আৰু ছফ্ট হৈ যাবগৈ। যিহেতু ভাপ উঠিব, তেতিয়া ছফ্ট হৈ যাব। আৰু ইয়াত মই কেৰাহীখন পাতি পেলাই অলপ পানী দিছোঁ। দি পেলাই মই ইয়াত গৰু গাখীৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি ভাবে তেতিয়াহ'লে তাজা গাখীৰ বা মিল্ক পাউডাৰ গুলি পেলাই ব্যৱহাৰ কৰিব পাৰে, যাৰ যেনেকুৱা ইচ্ছা। মই ইয়াত গৰু গাখীৰ ব্যৱহাৰ কৰিছোঁ। এইখিনি লৈ লৈছোঁ আৰু ইলাচি 3টামান মই দি দিছোঁ ফ্লেভাৰৰ কাৰণে। আৰু এইখিনি মই এতিয়া আহিবলৈ ৰাখি দিম, অলপ উতলিবলৈ। আৰু ইয়াত মই অলপ নিমখ দিছোঁ, যিহেতু মই মিঠা বস্তু বনাম, সেইকাৰণে অলপ নিমখ দিছোঁ। দি পেলাই এইখিনি অলপ অলপ লৰাই থাকিম। এতিয়া এইখিনি চাওক, ঢাকি দিছিলোঁ, ঢাকি মই 20 মিনিটমান ঢাকি থৈছিলোঁ। থৈ পেলাই এতিয়া মই এইখিনি খুব ভালকৈ মঠি ল'ম, কাৰণ আমাৰ মঠাটো খুব ভাল হ'ব লাগিব। নহ'লে আমি যেতিয়া পিঠাটো যেতিয়া বনাম, তেতিয়া ছাইডবোৰ যদি ফাটি যায়, তেতিয়াহ'লে আপোনালোকে ডোটো কিন্তু আকৌ ভালকৈ মঠি ল'ব। এইদৰে যেতিয়া আমি কৰিম, ছাইডটো যাতে ফাটিব নালাগে। এয়া চাওক, ছাইডটো ফটা নাই, মোৰ ডোটো পূৰা পাৰফেক্ট হৈ গৈছে। আৰু এই ধৰণে আপোনালোকে যদি ছাইডটো ফাটি যায়, তেতিয়াহ'লে ডোটো আকৌ ভালকৈ মঠি ল'ব। আৰু এতিয়া মই অলপ হাতত তেল লগাইছোঁ, কাৰণ ডোটো অলপ ছফ্টে হয়। বেছি টান ডো হ'লেও ভাল নহ'ব, অলপ ছফ্ট থাকিব লাগিব। আৰু তেল লগাই এই ধৰণে মই কৰি লৈছোঁ। ডোটো এতিয়া পূৰা গোল কৰি লৈছোঁ, যাতে ছাইডটোও নাফাটে, এইটো লক্ষ্য কৰিব লাগিব। আৰু এতিয়া মই এই ধৰণে অলপ মাজডোখৰ কৰি লৈছোঁ।
আৰু জেগা উলিয়াই পেলাই ইয়াতে মই যিটো মই ষ্টাফিং বনাই থৈছিলোঁ এইটো ষ্টাফিংটো মই ইয়াত সুমুৱাই আৰু এই ধৰণে মই এটা গোল শ্বেপ দি দিছোঁ। আপোনালোকে যি ধৰণে আপোনালোকে ভাল পায় সেই শ্বেপ আপোনালোকে দিব পাৰে আৰু মই এই শ্বেপটোৱেই দিছোঁ। এইটো একেবাৰে সহজেই হয়, যিকোনো শ্বেপ দিব পাৰে, কোনো কথা নাই। তো আপোনালোকৰ নিজৰ পচন্দৰ ওপৰত ডিপেণ্ড কৰে। আৰু এতিয়া মই এই ধৰণে এই শ্বেপটো দি দিছোঁ। এই শ্বেপটো দি পেলাই গোটেইখিনি খালি এটাই হেৰি ৰাখিব যাতে ফাটি নাযায়। যদি এই সময়ত ফাটি যায় তেতিয়াহ'লে গাখীৰত দিয়াৰ পিছত ফাটি পেলাই ভিতৰৰ ষ্টাফিংখিনি ওলাই যাবগৈ, তেতিয়া কিন্তু খাবলৈ একেবাৰে সোৱাদ নহ'ব। আৰু এয়া চাওক মই গোটেইখিনি বনাই লৈছোঁ। এতিয়া মই উতলা গাখীৰখিনিত এই ধৰণে মই দি দিম, এটা এটাকৈ মই এই ধৰণে দি দিম। গাখীৰখিনি উতলি আছে, মই দি দিছোঁ গোটেইখিনি। আৰু এতিয়া মই অলপ লাহে লাহেকৈ লৰাই দিম, চাব যাতে ভাঙি নাযায়। অলপ অলপ লাহে লাহেকৈ লৰাই দিছোঁ। দিয়াৰ লগে লগে নলৰাব, 2 মিনিটমান পিছত লৰাব, তেতিয়া অলপ টাইট হৈ যায়। আৰু এতিয়া এইখিনি যেতিয়া উতলি এইখিনি হেৰি হৈ যাব। আৰু এতিয়া কি কৰিম, মই ইয়াত অলপ গ্ৰেট কৰা ৰুকি থোৱা নাৰিকল আছিলে যে, নাৰিকলখিনিও দি দিম। আপোনালোকে যদি ভাবে আৰু অলপ ক্ৰিমিনেছ আনিবৰ কাৰণে তেতিয়াহ'লে আপোনালোকে মিল্ক মেডো দিব পাৰে, মিল্ক পাউডাৰো দিব পাৰে বা ফ্ৰেছ ক্ৰীমো দিব পাৰে। তো মই এইবোৰ একো ব্যৱহাৰ কৰা নাই, তেতিয়াও পিঠাটো খুব টেষ্টি হৈছে। আৰু এতিয়া যেতিয়া এইখিনি পূৰা উতলি পেলাই অলপ গাখীৰ হেৰি হৈ গৈছে, তেতিয়া মই ইয়াত চেনি ব্যৱহাৰ কৰিছোঁ। চেনিটো পিঠাখিনি দিওঁতে ব্যৱহাৰ নকৰিব, কাৰণ পিঠাখিনি খুব এটা ভালকৈ হেৰি নহ'ব। এইখিনি সিজাৰ পিছতহে চেনিখিনি দিব। চেনিখিনি একেবাৰে লাষ্টত দিব, দি পেলাই তাৰপিছত আকৌ 5 মিনিট উতলাব। তেতিয়া কি হ'ব, চেনিখিনি পূৰা ভিতৰলৈ সোমাই যাবগৈ, মিঠাটো পূৰা ভিতৰলৈ সোমাই যাবগৈ। তাৰপিছত এই ধৰণে আকৌ 5 মিনিট উতলাব। আৰু এয়া চাওক 5 মিনিট পিছত ইমান ক্ৰিমি হৈছে, খাবলৈ যে ইমান টেষ্টি হৈছে, বিশ্বাস কৰক এবাৰ আপোনালোকে এইদৰে বনাই চাবচোন, বহুত টেষ্টি হয় খাবলৈ। আৰু পূৰা একেবাৰে ৰসগোল্লাৰ নিচিনা হৈছে। এয়া চাওক অলপ ঠাণ্ডা হোৱাৰ পিছত কি ধৰণে ডাঠ হৈ গৈছে। যিমানে ঠাণ্ডা হ'ব গাখীৰখিনি পূৰা ডাঠ হৈ যায়গৈ। এয়া চাওক গাখীৰৰ টেক্সচাৰটো দেখিছে কেনেকুৱা ডাঠ হৈছে। এয়া এই ধৰণে এতিয়া মই কাটি পেলাই আপোনালোকক দেখুৱাম। এয়া কাটি পেলাই দেখুৱাইছোঁ। আৰু এইটো আপোনালোকে বনাই ল'ৰা ছোৱালীক খুৱাব পাৰে, যিহেতু ইয়াত তেল একো ব্যৱহাৰ হোৱা নাই। ল'ৰা ছোৱালীয়ে খুব খাই ভাল পাব আৰু লগতে হেল্ডিও হয়। আৰু এয়া চাওকচোন কিমান ধুনীয়া হৈছে, ভিতৰতো দেখিছে কিমান ধুনীয়া হৈছে। এবাৰ ট্ৰাই কৰি চাবচোন, বহুত ভাল হয় খাবলৈ। আৰু বনাবলৈও দেখিছে নহয় একেবাৰে সহজ হয়।